কোন কোট আছা হয়নে আহাচোন খনিয়া গাড়ীক খবৰ দিয়া তেওঁ কোৱাৰ দৰেই খনিয়া গাড়ীখন আজি আহিছে সকলো কান্দোনৰ মাজতেই খবৰটো গাড়ীত উঠাইছে তেওঁৰ খনিয়া গাড়ীখন তেওঁ লিখি যোৱা ঠিকনা অভিমুখেই আগুৱাইছে কিন্তু দৈবৰ দুৰ্বিপাক খনিয়া গাড়ীখনত হৰ ৰূপত আজি তেওঁ নিজেই উঠি গৈছে নিজৰ কবিতাৰ লগতে তেওঁ আজি মৃতদেহ হৈ গৈ আছে আশা কৰি আছিলো তেওঁ আকৌ সুস্থ হৈ উঠিব আকৌ কবিতা লিখিব আমাৰ লগত কথা পাতিব আমাক প্ৰেৰণা দিব কিন্তু সেয়া হৈ নুঠিল অতি দুখৰ কথা অসমীয়া কবিতাৰ কাৰণে অসমীয়া সাহিত্যৰ কাৰণে ভাৰতীয় সাহিত্যৰ কাৰণে অসমীয়া কবিতাৰ জগতৰ অতিকে পৰিচিত নাম অনুভৱ তুলসীৰ আকস্মিক দেহাৱসান ব্ৰেইন ষ্ট্ৰোকত আক্ৰান্ত হৈ 4 দিন ধৰি চিকিৎসাধীন হৈ থকা কবি অনুভৱ তুলসীয়ে অসমীয়া কাব্য জগতখনত এক বৃহৎ শূন্যতাৰ সৃষ্টি কৰি মঙলবাৰে সামৰিলে জীৱননাট তেওঁক ইনটিউবেশ্যন কৰি ভেণ্টিলেটৰত দিব লগা হৈছিলে আৰু সম্পূৰ্ণ আমাৰ ক্ৰিটিকেল কেয়াৰ টিমটোৰ নিউৰলজিষ্টে সম্পূৰ্ণ চাইছিলে যদিও আজি ৰাতিপুৱা প্ৰায় 10:05 সময়ত তেখেতক একচুৱেলি আমি এক্সপায়াৰ্ড বুলি ডিক্লেয়াৰ কৰা হৈছিলে এই সত্যটো অৱধাৰিত আছিল যদিও আমাৰ বাবে সদায় এটা প্ৰাৰ্থনাৰ কাৰণ আছিল তেওঁ সুস্থ হৈ উভতি অহাটো ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমীয়া কবিতাক নতুন ধাৰাৰে নতুন পোহৰ কৰা এজন কবি অনুভৱ তুলসী নামেৰে সাহিত্য চৰ্চা কৰা ডিম্বেশ্বৰ শইকীয়াৰ পৰিস্থিতি আছিল অনুবাদক চিনেমা সমালোচক গল্পকাৰ হিচাপেও ইংৰাজী বিষয়ৰ অধ্যাপক হিচাপে কৰ্মজীৱন অতিবাহিত কৰি 2018 চনত তেওঁ শুৱালকুছিৰ বুদ্ৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল 30ৰো অধিক পুথি ৰচোতা 20খন কবিতা পুথি প্ৰকাশ পোৱা কবি অনুভৱ তুলসীৰ কাব্য চৰ্চাৰ অনন্য অগতানুগতিক শৈলীয়ে সৃষ্টি কৰিছিল এক ব্যতিক্ৰমী ধাৰা পাঠক সমাজৰ মাজতো লাভ কৰিছিল যথেষ্ট সমাদৰ অসমীয়া উচ্চ শিক্ষাৰ পাঠ্যক্ৰমৰ লগতে অক্সফৰ্ড বিশ্ববিদ্যালয় পেংগুইন সাহিত্য অকাডেমী নেশ্যনেল বুক ট্ৰাষ্ট আদিৰ পৰা প্ৰকাশিত ভালেমান গ্ৰন্থত সন্নিৱিষ্ট হৈছে অনুভৱ তুলসীৰ কেইবাটাও কবিতা বিভিন্ন বিদেশী ভাষালৈও অনুদিত হৈছে তেওঁৰ কবিতা কাব্য সাহিত্যৰ প্ৰতি এই অমূল্য অৱদানৰ স্বীকৃতি হিচাপে অনুভৱ তুলসীয়ে মুনিন বৰকটকী বঁটা অন্তৰ্লিপি সাহিত্য বঁটা অসম সাহিত্য সভাৰ অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰী বঁটাকে ধৰি ভালেমান বঁটা লাভ কৰিছে যশস্বী কবিগৰাকীৰ মৃত্যুত আজি শোকাহত প্ৰতিজন অনুৰাগী গুণমুগ্ধ এনে এজন উচ্চ স্তৰৰ কবি আছিল যাক আমি অসমীয়া পাঠকে ধৰিবই নোৱাৰিলে অসমীয়া পাঠকসকলে অনুভৱ তুলসীৰ কবিতা দুৰ্বোধ্য অবৈধ্য এনেকুৱা ধৰণৰে বুলি জটিল এনেকুৱা ধৰণৰে ভাবি থাকিলে কিন্তু তেওঁক আমি আৱিষ্কাৰ কৰিব নোৱাৰাটো আমাৰ অসমীয়া পাঠকৰ দুৰ্ভাগ্য অসমীয়া মানুহৰ দুৰ্ভাগ্য আমি তেওঁক ভীষণ মিছ কৰিছোঁ আৰু এতিয়াও সময় আছে তেওঁৰ কবিতা লৈ পেলাই আলোচনা হওক বিভিন্ন ধৰণৰ ৰিচাৰ্চ হওক মৃত্যুৰ সময়ত কবি অনুভৱ তুলসীয়ে এৰি থৈ যায় পত্নী 2 পুত্ৰ কন্যাৰ লগতে আত্মীয় স্বজনক কবিৰ মাৰিগাঁৱৰ বাসগৃহত শেষ যাত্ৰাৰ সময়ত বহুজনে যাচিলে শ্ৰদ্ধাঞ্জলি আজি আমাৰ মাজৰ পৰা তেখেত হেৰাই যোৱা কথাটো আমাক যথেষ্ট ব্যথিত কৰিছে এগৰাকী প্ৰতিষ্ঠিত কবি হিচাপত তেখেতক লৈ আমি সদায় গৌৰৱ কৰি আছিলোঁ জীৱনৰ অৱশেষত চিতাৰ জুইতেই নিজকে সামৰি অনুভৱী কবিয়ে নিজৰ কবিতাৰ শব্দৰেই যেন কৈ গ'ল মৃত্যুৰ কথা এন্ধাৰত এঙাৰেৰে নিজৰ নাম লিখি থলো চিতা জুই চুৰ কৰি কবি হলো ব্যুৰো ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত